Hello and welcome to Abit Shiksha. মই শিল্পী শিখা আৰু আজি আমি পুনৰ ডিছকাশ্যন কৰিম EYQs আৰু আমাৰ টপিক কেইটা কি থাকিব জেনিজিম, বুদ্ধিজিম এণ্ড ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ঠিক আছে, আৰু অলৰেডি আমি কিছুমান কুৱেশ্যন ডিছকাছ কৰিছোঁ। ইয়াৰ আগৰ পাৰ্টটো আপোনালোকে চাই ল'ব যদি চোৱা নাই। চ' আহক ষ্টাৰ্ট কৰোঁ। চ' মই অলৰেডি কৈছিলোঁৱে যে ইয়াতে আছাম গভৰ্ণমেণ্টৰ এক্সামৰ লগতে আছাম গভৰ্ণমেণ্টৰ এক্সাম, APSC ডিপাৰ্টমেণ্টেল এক্সাম, UPSCৰ PYQজো আনিছোঁ, কাৰণ APSCও UPSC পেটাৰ্ণ ফ'ল' কৰা হৈছে আজিকালি। চ' কি জানে দি দিব পাৰে ন ছেইম কুৱেশ্যন, বা এনেকুৱা নহয় যে একেটা কুৱেশ্যন দিব, বা ৰিপিট কৰিবও পাৰে আৰু তেনেকুৱা ধৰণেও দিব পাৰে। চ' প্ৰেক্টিছ কৰাটো আমাৰ দৰকাৰ। চ' সেইকাৰণে মই ইনক্লুড কৰিছোঁ PYQs ফ্ৰম UPSC এজ ৱেল। চ' আহক এতিয়া আমি চাওঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে। Select the correct answer using the codes given below. So ইয়াত list 1ত দিছে ancient site archaeological findings. আমি পঢ়িছিলোঁ ন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়োঁতে sites and important findings. ঠিক আছে। So দিছে লোথাল, কালিবাংগান, ধোলাভিৰা, বানাৱালি, ploughed field, dockyard, terracotta replica of a plough, an inscription comprising 10 large size signs of the Harappan script. এইটো একেলগে দেই, এফালে আহি গ'ল চাগে, এইটো লাৰ্জ চাইজ এফালে হ'ব লাগে, ধৰিব পাৰিব চাগে ন? ঠিক আছে, মই মিলাই দিছোঁ। এক ছেকেণ্ড, এইটো ছেইম লাইন হয়। অ'কে, ঠিক আছে। চ' কওকচোন কি হ'ব কোডছখিনিৰ ভিতৰত কোনটো ABCDৰ ভিতৰত কি কাৰেক্ট হ'ব? কৰি যাওক, আপোনালোকে এটেম্প কৰক। এনচাৰটোতো কমেই, বাট ষ্টিল এটেম্প কৰি যাব। চ' আমি যদি চাওঁ, ঠিক আছে, লোথাল টু ডকয়াৰ্ড, এইটোতো হ'বই, হয় নে নহয়? তাৰপিছত কালিবাংগান, প্লাউড ফিল্ড, ধোলাভিৰা, এইটো হ'ব an inscription comprising 10 large size signs of the Harappan script. মানে Harappan script গম পাইছে ন, মানে হৰপ্পাৰ যিবোৰ, মানে হৰপ্পাৰ যিটো স্ক্ৰিপ্ট সেইটো পিক্টোগ্ৰাফিক ইন নেচাৰ আছিলে, মই অলৰেডি IBC পঢ়াতে কৈছোঁ। আৰু সেই মানে চিম্বলবোৰত তেনেকুৱা 10টা চিম্বল একেলগে লাৰ্জ চাইজ মানে চিম্বলছ পোৱা গৈছে। স্ক্ৰিপ্ট মানে এতিয়ালৈকে চিম্বল, যিহেতু ডেচিফাৰ্ড হোৱা নাই, মানে কি কৈছে একজেক্টলি সেইটো গম পোৱা নাই আমি। চ' হাৰপ্পান স্ক্ৰিপ্টৰ তেনেকুৱা 10টা লাৰ্জ চাইজ চাইন্স। অ'কে, চ' ধোলাভিৰাত পাইছিলে সেইটো, আৰু বানাৱালি টেৰাকোটা ৰেপ্লিকা অফ এ প্লাউ। চ' I guess D should be the correct answer. মানে A2, B1, C4, D3 হয়নে? আছামিজটো লিখা নহ'ল চাগে, লোথাল আছামিজটো লিখা নহ'ল, যদি মই দৰকাৰ হয় লিখি দিওঁ বাৰু। লোথাল, কালিবাংগান, ধোলাভিৰা, কেনেকৈ হ'ব? ধোলাভিৰা এনেকৈ হ'ব চাগে ন? ধোলাভিৰা, বানাৱালি, অ'কে। ক্লাউড ফিল্ড মানে শস্যৰ খেতি যে কৰিছিলে, মানে ফিল্ড তেনেকুৱা। ডকয়াৰ্ড, টেৰাকোটা ৰেপ্লিকা মানে টেৰাকোটা যিটো কি ক'ব, প্লাউটোৰে টেৰাকোটাৰে বনোৱা এটা মানে ডিজাইন আৰু এন ইনস্ক্ৰিপশ্যন, য'ত কি হৈছিলে এনেকুৱা চাইন পোৱা গৈছিল। অ'কে, ঠিক আছে।
So yes, D is the correct answer. ইয়াত কি কৈছে? Lothal is known for its artificial dockyard. So এইটোতো গম পাই ন যে ডকিয়াৰ্ডটো যিটো হয় সেইটো আৰ্টিফিচিয়েল আছিলে কিন্তু নেচাৰেল নহয় দেই। Kalibangan provided the evidence of earliest discovered cloud field. Dolabiri is famous for a unique signboard consisting of 10 large size signs. Vanawali is where terracotta replica of a flower was recovered. ঠিক আছে? Okay, so ইয়াতে আছামিজ খিনিও চাই ল'ব আপোনালোকে। ঠিক আছে? Okay, so ইমান টান নাছিলে এইটো। Okay, কি চাইছো? Jain philosophy holds that the world created and maintained by, according to Jain philosophy, the world খন কেনেকে ক্ৰিয়েট হৈছে আৰু কেনেকে মেইনটেইন হৈছে। So option কেইটা কি কি দিছে? Universal laws, universal truth, universal faith and universal soul. So কি হ'ব? So আমি Jain philosophy যেতিয়া পঢ়িছিলো কি পঢ়িছিলো? জেনিজিমে ইউনিভাৰ্চেল সোলৰ কথা কয়, মানে সোলক প্ৰিফাৰেঞ্চ দিয়ে। সকলো প্ৰাণীতে একদম ক্ষুদ্ৰ প্ৰাণীলৈকে সকলোতে সোল আছে, হয়নে নহয়? আৰু সোলটো আমি ইম্পিয়ৰৰ পৰা পিয়ৰ কৰিব লাগে, মানে কৰ্মৰ লগত যিটো আমাৰ কানেকশ্যন হয়, যিটো আমাৰ সোলটো ইম্পিয়ৰ হৈছিলে সেইটো আমি পিয়ৰ কৰিব লাগে। চ' এইটো আছিলে অভাৰঅল ফিলচফিটো। চ' ইয়াৰ মতে কিটো হ'ব এতিয়া এনচাৰ? বাট ইয়াত কিন্তু কাৰেক্ট এনচাৰ আমাৰ সোল নহয়, ইয়াতে কাৰেক্ট এনচাৰটো হ'ব ইউনিভাৰ্চেল লজ, হয়নে? লেট মি চেক। হা, ইউনিভাৰ্চেল লজ। So কি কৈছে? In Jain philosophy, the universe and all its phenomena are governed by the universal natural laws which dictate the creation, maintenance and dissolution of the world. Jains believe in an eternal self-sustaining cosmos regulated by inherent laws rather than by a supreme soul or fate. So গম পাইছে ন? So according to Jainism কি হৈছে? তেওঁলোকে ভগৱানৰ এক্সিষ্টেঞ্চটো নাইকিয়া বুলি কৈছিলে দেই। যিটো কি আছিলে? ৰাইট ফেইথ, ৰাইট নলেজ, ৰাইট কণ্ডাক্ট। তাৰ মতে ৰাইট নলেজ মানে আমি পাইছিলোঁ যে তেওঁলোকে ভগৱানৰ কোনো অস্তিত্ব নাই বুলি কৈছে, যে পৃথিৱীখন ভগৱানে ক্ৰিয়েট কৰা নাই, ভগৱানে চলোৱাও নাই। চ' এইটো একৰ্ডিং টু জেইন ফিলচফি সেইটো এটা ইউনিভাৰ্চেল লৰ মানে আণ্ডাৰত গোটেই সেই কাৰ্যটো চলে। ঠিক আছে? অ'কে। সাৰ্বজনীন প্ৰাকৃতিক নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। জগতৰ সৃষ্টি কেনেকৈ হ'ব, স্থিতি মানে কেনেকৈ চলিব আৰু বিনাশ কেনেকৈ হ'ব সেইটো নিয়ন্ত্ৰণ কৰে সেই ইউনিভাৰ্চেল বা সাৰ্বজনীন প্ৰাকৃতিক নিয়মবোৰে। ঠিক আছে? চ' কিছুমান বস্তু যদি আমিও মানে টপিক ডিছকাশ্যন কৰোঁতে থাকি গৈছিলে, তো থ্ৰু PYQs এণ্ড MCQs ইনক্লুড হৈ যাব। ঠিক আছে? চ' টেনশ্যন ল'ব নালাগে। চ' নেক্সট ষ্টেটমেণ্টটো পঢ়ক, কি কৈছে? Which of the following statements are applicable to Jain doctrine? So Jain doctrine মতে বা জৈন মতবাদৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰযোজ্য হয়, applicable হয়? First to ক'লে the surest way of annihilating karma is to practice of penance. Every object, even the smallest particle, has a soul. Karma is the bane of the soul and must be ended. So ইয়াৰ কোনটো হ'ব? কোনটো কাৰেক্ট হ'ব? 1 only, 2 and 3 only, 1 and 3 only, 1, 2 and 3. তিনটাই হ'ব নে দুটাই হ'ব নে এটা হ'ব? So কি কৈছে? The surest way of annihilating karma is to practice of penance. মানে কৰ্ম ধ্বংস কৰা আটাইতকৈ নিশ্চিত উপায় হ'ল তপস্যা অনুশীলন কৰা। আমি যিবোৰ according to Jain philosophy আমি যিবোৰ কৰ্ম কৰোঁ সেই কৰ্মবোৰে আমাক ইম্পিয়ৰ কৰে।
চ' সেইকাৰণে আমি তপস্যা কৰিব লাগে, কৰ্ম বাদ দি তপস্যা কৰিব লাগে। আৰু কৈছে যে কৰ্ম হৈছে আত্মাৰ দুখৰ কাৰণ, আৰু সেইকাৰণে আমাৰ দুখ হয়। সেই কৰ্ম আমি যিবোৰ কৰ্ম কৰোঁ সেই কৰ্মবোৰে আমাৰ দুখৰ প্ৰধান কাৰণ। আৰু কৈছে প্ৰতিটো বস্তু আনকি আটাইতকৈ সৰু কণাটো একদম স্মলেষ্ট যিটো পাৰ্টিকল তাতো জীৱ থাকে। য়েছ, অল অফ দেম আৰ কাৰেক্ট। Correct answer will be option D. ঠিক আছে, ইয়াতে আছামিজৰ খিনিও চাই ল'ব। এনচাৰটোতো এটাই হ'ব, ছেইম হ'ব, আছামিজতো হওক বা ইংলিছতো হওক। সেইকাৰণে মই এনচাৰটো এক্সট্ৰাকৈ আকৌ আছামিজত দি দিয়া নাই, এক্সপ্লেনেশ্যন যিখিনি হয় সেইখিনি আছামিজত দি দিছোঁ। ঠিক আছে, চ' চাওঁ নেক্সট কুৱেশ্যন। Match the following ancient archaeological sites of India in list 1 with states where these are located. In list 2, list 1 ত archaeological sites খিনি দিছে, list 2 states দিছে। এইবোৰ ইজি হয়, চাওক ইমান মানে টাফ বহুত নাই অহা। কিছুমান অকণমান কনফিউজিং আহিব পাৰে, যেনেকৈ এই জেনিজিমৰ আমি ডক্ট্ৰিনটো পঢ়িছিলোঁ ইউনিভাৰ্চেল ল, ইউনিভাৰ্চেল ট্ৰুথ, তেনেকুৱা অকণমান কনফিউজিং আহিব পাৰে, বাট অভাৰঅল ন ইমান বেছি টাফো নাহে। অকণমান ডিটেইলছকৈ যদি বস্তুবোৰ ষ্টাডি কৰে তেতিয়া মানে গম পোৱা যাব। চ' হাৰাপ্পা, অবভিয়াছলি হাৰাপ্পা পাঞ্জাৱ। লোটাল ক'ত আছে? গুজৰাট, হয় নহয়? কালিবাংগান ৰাজস্থান। হাম্পি ইণ্ডাছ চাইড নহয়, বাট ইট ইজ লোকেটেড ইন কৰ্ণাটকা, হয় নে নহয়? So correct matching of the, so it final pairing A3 B4 C1 D2, A3 B4 C1 D2। হাৰাপ্পা পাকিস্তানত আছে, পাকিস্তান চাইড অফ পাঞ্জাৱ। লোথাল সেইটো জানেই, কালিবাংগান, আৰু ইয়াৰ যিটো হাম্পি হয় সেইটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয়, আৰু ক'ত আছে? ইন কৰ্ণাটকা। আৰু that particular place can be related to Vijayanagar Empire. আপোনালোকে ইডেটো লিখি যাব আৰু স্ক্ৰীনশ্বট লৈ ল'ব। So now come to the next question. কি কৈছে? Which of the following characterizes or characterize the people of Indus Valley civilization or Indus civilization? So Indus Valley মানুহবোৰ কেনেকুৱা আছিলে, তেওঁলোকৰ ওভাৰঅল চিভিলাইজেশ্যনৰ ওপৰত কিছুমান ষ্টেটমেণ্টছ দিছে। So first to কি? They possessed great palaces and temples. They worship both male and female deities. They employed horse-drawn chariots in warfare. So first to ক'লে যে তেওঁলোকৰ ডাঙৰ ৰাজপ্ৰসাদ আৰু মন্দিৰ আছিল। তেওঁলোকে পুৰুষ আৰু নাৰী মানে উভয়কে পূজা কৰিছিল, মানে ভগৱান হিচাপে পুৰুষ দেৱতাকো মানিছিল আৰু নাৰীকো মানিছিলে। তেওঁলোকে যুদ্ধত ঘোঁৰা টনা ৰথ ব্যৱহাৰ কৰিছিল। চ' ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? A and 2 only, 2 only, 1, 2 and 3, none. So none to নহয়। So ইয়াৰে যদি আমি ৰাইট এনচাৰ বুলিবলৈ চাওঁ তো অপশ্যন বি 2 only। কেনেকৈ হ'ব? মেল এণ্ড ফিমেল ডেইটি পূজা কৰিছিলে ন, পাশুপতি মহাদেৱ মনত পৰিছেনে? মাদাৰ গডেছ য়নি লিংগম তেওঁলোকে পূজা কৰিছিলে। চিলত আমি তেওঁলোকৰ মানে পিকচাৰ্ছখিনি পাইছোঁ ন, চিল যোনবোৰ আছে তাত পাইছোঁ মেল এণ্ড ফিমেল গডেছ। ঠিক আছে, চ' এইটোতো ৰাইট এনচাৰ হ'ব। কিন্তু বাকীকেইটা কিয় নহয়? They employed horse-drawn chariots. যদিও যিখন
চুৰকাটাডা অৰ চুৰকাটোডা সেই দুখন সেই জেগাটোত কি হৈছিলে হৰ্ষৰ অৱশেষ পোৱা গৈছিলে, ঘোঁৰাৰ অৱশেষ পোৱা গৈছিলে, স্কেলিটন পোৱা গৈছিলে, কিন্তু এইটো আমি কনফাৰ্মকে ক'ব নোৱাৰো যে তেওঁলোকে ঘোঁৰা মানে ৰথ হিচাপে ব্যৱহাৰ কৰিছিলে বুলি। ঠিক আছে, চ' সেইকাৰণে এইটো কাৰেক্ট নহয়। চুৰকাটোডা ঠিক আছে, যদি কেনেবাকে ষ্টেটমেণ্টত আহে যে চুৰকাটাডা কি মানে ইম্পৰ্টেণ্ট ফাইণ্ডিংছ পোৱা গৈছে, তেতিয়া হৰ্চ স্কেলিটন বা হৰ্চৰ আমি অৱশিষ্ট পোৱা গৈছে বুলি আমি ক'ব পাৰিম। কিন্তু পাৰ্টিকুলাৰ যদি এই ষ্টেটমেণ্টটো চাওঁ, দিছ উইল বি দ্য ৰং ওৱান। চ' দে পজেছ গ্ৰেট পেলেচেছ এণ্ড টেম্পলছ। পেলেচেছ ইজ ফাইন, বা টেম্পল আছে জানো? তেওঁলোকে টেম্পলৰ কোনো আমি তাতে এভিডেঞ্চ পোৱাই নাই, টেম্পলৰ কোনো ধৰণৰ নাছিলে। চ' এইটো ৰং হ'ব, সেইটো কাৰণে এইটো অপশ্যন ৰং হ'ব। টেম্পলত গৈ তেওঁলোকে পূজা কৰাৰ তেনেকুৱা আমি একো পোৱা নাই। ঠিক আছে, royal naval layouts in Venice, but not for grand palaces or temples. They worship both male in Pashupati Mahadev and Mother Goddess and Pashupati Mahadev. Pashupati Mahadeৱৰ চাৰিওফালে কিছুমান জন্তুৱে আগুৰি আছিলে। কি কি আছিলে বা জন্তুবোৰৰ নাম মনত আছেনে? ক'বচোন কি কি জন্তু আছিলে তেওঁৰ সেই চিলটোত য'ত তেওঁ য়োগিক পজিশ্যনত বহি আছিলে, তাতে কি কি জন্তুৱে তেওঁক চাৰাউণ্ড কৰি আছিলে জনাব এইটো। They employed horse-drawn chariot warfare. There is no evidence of horse-drawn chariots. ঠিক আছে, horses appeared in the later Vedic period. Later যিটো Vedic period আমি পঢ়িম, সেই Vedic period later Vedic period. Vedic period টো গম পাই ন? Early Vedic and or early Vedic or later Vedic. ঠিক আছে, অ'কে। চ' ইয়াতে চাই ল'ব, ৰাজপ্ৰসাদৰ মন্দিৰ আছিল, কিন্তু মানে এইটো ষ্টেটমেণ্টটো এইটো আছিল ন, হিন্দু সভ্যতা নগৰ পৰিকল্পনা আৰু গুদামঘৰৰ বাবে জনা যায়, তেনেকুৱা আছিলে, সুসংগঠিত আছিলে, কিন্তু কোনো মন্দিৰৰ স্পষ্ট প্ৰমাণ পোৱা নাযায়। পুৰুষ আৰু নাৰী উভয়কে পূজা কৰিছিলে। ঘোঁৰা টনাৰ অৰ্থৰ কোনো স্পষ্ট প্ৰমাণ নাই। অ'কে, নেক্সট কুৱেশ্যনটো চাওঁ। কি কৈছে? Which of the following is not a Harappan site? হাৰাপ্পাৰ যিবোৰ ইম্পৰ্টেণ্ট চাইটছ আছিলে, বা আমি মেপত চাইছিলো ন ইণ্ডাছ ভেলী পঢ়োতে, হাৰাপ্পান চাইটছবোৰ মনত আছে নাই? চ' সেই হাৰাপ্পান চাইটছবোৰৰ কোনটো নহয়, মই তেতিয়া পঢ়াটো কৈছিলো চাইটছবোৰ কোনটো হয় কোনটো নহয় আহে কিন্তু। চ' কি কি দিছে? চানহুদাৰো, কোটডিজি, সোহাগোড়া আৰু দেচলপুৰ। কোনটো হৰপ্পা সভ্যতাৰ স্থান নহয়? কোনকেইটা হ'ব কওক, কোনটো নহয়? তাৰ ইয়াৰ কোনোবা অপশ্যন বেলেগকে দিয়া নাই যেতিয়া কোনোবা এটা নহয়, এতিয়া কোনটো নহয় কওক? চানহুদাৰো হয়নে? চানহুদাৰো, it is the only site where there was no citadel. চিটাডেল এৰিয়া, যিটো ওখ এৰিয়া, আপাৰ চিটি লোৱাৰ চিটি আছিলে, যিটো আপাৰ চিটি সেইটো চিটাডেল বুলি কোৱা হয়। চ' তেনেকুৱা চিটাডেল য'ত আমি নাপাওঁ, চানহুদাৰো ৱাজ দ্য চাইট না। কোটডিজি আছিলে, দেচলপুৰো আছিলে, কিন্তু সোহাগোড়া নাই। সোহাগোড়া হাৰাপ্পান চাইটৰ অংশ নহয়, হয়নে? These three are part of Harappan civilization, but it is associated with some different archaeological context in Indian history. সোগোড়া বেলেগ প্ৰত্নতাত্ত্বিক প্ৰসংগৰ সৈতে জড়িত। ঠিক আছে, ইজি এইখিনিলৈকে? অল ৰাইট। চ' এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন। কি দিছে?
In the context of cultural history of India, a pose in dance and dramatics called Tribhanga has been favorite has been a favorite Indian artist from ancient times till date. So তাৰ ভিতৰত কোনটো সেই প'জটোৰ ওপৰত এই ত্ৰিভংগা বুলি এটা প'জ আছে, সেই প'জটোৰ ভিতৰত কোনটো প'জটোৰ ওপৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট বুলি কৈছে? চ' কওক, এইটো আছামিজৰ এইখিনি চাই ল'ব পাৰে। ভাৰতৰ সাংস্কৃতিক ইতিহাসৰ প্ৰসংগত নৃত্য আৰু নাট্যকলাত ত্ৰিভংগ নামৰ এটা ভংগী, যিটো মানে পশ্চাৰ আছিলে তেওঁৰ সেই মূৰ্তিটোৰ, সেইটো ত্ৰিভংগ বুলি কোৱা হয় সেই ভংগীটো। তো সেইটো এটা শিল্পীসকলৰ মাজত মানে এটা জনপ্ৰিয়। চ' সেই ভংগীটো কোনটো ষ্টেটমেণ্টে সৰ্বোত্তমভাৱে বৰ্ণনা কৰিছে? কি হ'ব? কি কৈছে? প্ৰথমতে কওকচোন, এই যিটো ষ্টেচুৰ কথা কৈছে, সেইটো আমি কোনটো চাইটত উদ্ধাৰ হৈছিলে, কোনটো চাইটৰ ওৱান অফ দ্য ইম্পৰ্টেণ্ট ফাইণ্ডিং হয় সেইটো জনাব। ঠিক আছে, চ' আহক আমি ষ্টেটমেণ্টছখিনি চাওঁ। চ' ফাৰ্ষ্ট দিছে one leg is bent and the body is slightly but oppositely curved at waist and neck. Facial expressions, hand gestures, and makeup combine to symbolize certain epic or historic characters. Movements of body, face, and hands are used to express oneself or to tell a story. A little smile, slightly curved waist, and certain hand gestures are emphasized to express the feelings of love or eroticism. So, সেই মনত আছে নে সেই ব্ৰঞ্জৰ মূৰ্তিটো? সেই যিটো ষ্টেচুটো বনোৱা হৈছিলে সেই পদ্ধতিটো কি আছিলে বাৰু নামটো? লষ্ট ৱেক্স। সেই যিটো মূৰ্তিটোৰ কথা ইয়াত কৈছে, সেই যিটো পদ্ধতিত সেই মূৰ্তিটো মানে আকৃতি তৈয়াৰ কৰা হৈছে, সেই টেকনিকটো লষ্ট ৱেক্স টেকনিক বুলি কয়। সেইটো মনত ৰাখিব দেই, কেতিয়াবা ষ্টেটমেণ্টত দি দিয়ে। So according to me, this should be the correct answer. মনত পৰিছে নে কেনেকুৱা ধৰণে আছিলে? এখন হাত কঁকালত দি আছিলে, এটা ভৰি অকণমান স্লাইটলি বেণ্ড এনেকৈ আছিলে। চ' সেইটো হিচাপত statement 1 should be the correct answer. এটা ভৰি বেকাকে থাকে আৰু দেহটো কোমৰ আৰু গলাত সামান্য কিন্তু বিপৰীত দিশত বেকা থাকে, এইটোৱে হ'ব লাগে। চাওঁচোন এনচাৰটো হয়নে? Yes. So Tribhanga is a classic pose in Indian dance and dramatic arts characterized by triple bend in the body. বডিটো মানে তিনটা ধৰণে বডিটো তিনটা জেগাত বেণ্ড হৈ আছে, সেইকাৰণে ট্ৰিপল বেণ্ড বুলি কৈছে। One leg is bent while the torso curves in the opposite direction. মানে যোনফালে ভৰিটো বেকা হৈ আছে, ধৰিব পাৰিছে ন? যোনফালে ভৰিটো বেকা হৈ আছে, গাটো কিন্তু মানে টৰ্চো মানে সেই আপাৰ পাৰ্টটো, বডিৰ আপাৰ পাৰ্টটো সেইটো অলপ ইটো চাইডে বেণ্ড হৈ আছে। And at the waist and neck, creating a elegant S-shaped posture. S-টোৰ নিচিনা এটা শ্বেপ বনি আছে। তো সেইটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো মই ডিছকাশ্যন কৰিছোঁ তাতে চাই ল'ব, তাতে দিয়া আছে ধুনীয়াকৈ পিকচাৰটো। This dance is widely used in Indian sculpture and performance to convey grace and fluidity, making option A is the most accurate description. So দেখিছেনে এনেকুৱা ধৰণৰ ষ্টেটমেণ্টবোৰে অকণ কনফিউজ কৰে, মানে এনেকুৱা ধৰণৰ ষ্টেটমেণ্টবোৰে হয়নে নহয়? এতিয়া দেখিলে লাগে কোনটো হ'ব কোনটো হ'ব, পটককেতো ইমান মানে ডিটেইলছত যে কেতিয়াবা সুধি দিয়ে কুৱেশ্যনবোৰে, সেইবোৰতে আমি মাৰ্ক খাই যাওঁ। কিন্তু যদি এনেকৈ কুৱেশ্যনবোৰ কৰে, সেই যিটো মাৰ্কছ পাব সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। সেই 2 বা 4 মাৰ্কছেও বহুত মানে প্ৰভাৱ পেলায় অভাৰঅল স্ক'ৰিঙত। চ' ত্ৰিভংগ হৈছে ভাৰতীয় নৃত্য আৰু নৃত্যকলাৰ এটা পৰম্পৰাগত ভংগী, য'ত দেহত 3টা বাঘ থাকে, বাঘ মানে এনেকুৱা বেকা বা ভাঁজ। ইয়াত সাধাৰণতে এটা ভৰি বেকা থাকে আৰু দেহটো কোমৰ আৰু গলাত বিপৰীত দিশত বেকা থাকে, হৈ এটা সুন্দৰ এছ আকৃতিৰ অৱস্থাৰ সৃষ্টি কৰিছে। ঠিক আছে, অ'কে। চ' ডেটছ ৱাই এই বিকল্পটো আটাইতকৈ সঠিক বৰ্ণনা।
ঠিক আছে, ইমানখিনিলৈকে বুজি পাইছে ন? অ'কে, চ' নেক্সট কুৱেশ্যন। কি কৈছে? Anekantavada is a core theory and philosophy of which of the following? এই পাৰ্টিকুলাৰ ফিলচফি বা থিয়ৰিটো এই চাৰিটাৰ ভিতৰত কোনটোৰ লগত ৰিলেটেড? ওৱান অফ দ্য ইম্পৰ্টেণ্ট থিয়ৰি ফ্ৰম বুদ্ধিজিম, জৈনিজিম, শিখিজিম আৰু বৈষ্ণৱিজিম, কোনটো হয়? কোনটো হ'ব? অনেকান্তবাদ, বৌদ্ধ, জৈন, শিখ, বৈষ্ণৱ, কোনটো ধৰ্মৰ লগত, কোনটো ধৰ্মৰ মূল তত্ত্ব আৰু দৰ্শন? It is related to Jainism. অনেকান্তবাদ বা অনেকান্তবাদ, এইটো মানে কি হয় যে যিকোনো এটা বস্তু চোৱাৰ বিভিন্ন ধৰণ থাকিব পাৰে। বিভিন্ন ধৰণ মানে ধৰি লওক আপুনি এটা পাৰ্টিকুলাৰ এটা বস্তু বা পাৰ্টিকুলাৰ এটা বিষয়ৰ ওপৰত আপোনাৰ বা মোৰ ধাৰণাৰ সাল সলনি থাকিব পাৰে ন, সেইটোৰ ওপৰত মোৰ অপিনিয়ন বা আপোনাৰ অপিনিয়ন বেলেগ হ'ব পাৰে। তো সেইটোকে মানে ইন চিম্পল ৱৰ্ড অনেকান্তবাদ বুলি কৈছে, যিটো জৈন ফিলচফিৰ এটা থিয়ৰি বা জৈনিজিমে এই থিয়ৰিটো ফ'ল' কৰে। ঠিক আছে, অ'কে। চ' জৈনিজিম, য়েছ। কি কৈছে? ইটছ এ ফাণ্ডামেণ্টেল জৈন ফিলচফি মিনিং নন এবছলিউটিজিম। মানে কোনো বস্তু এনেকুৱা নকয় একদম এইটোৱে সত্য এনেকে বুলি মানে কৈ নিদিয়ে। মেনি চাইডনেছ, বহুতকেইটা চাইড থাকিব পাৰে যিকোনো এটা বস্তু। যেনেকে চিম্পল এক্সাম্পল এটা দিবলৈ হ'লে, এখন আপুনি ফিল্ম চাইছে, আপুনি চাইছে, বেলেগ কোনোবাই চাইছে, মই চাইছো, চ' সেই ফিল্মখনৰ ওপৰত আমাৰ অপিনিয়নবোৰ বেলেগ বেলেগ হ'ব পাৰে। আপুনি ফিল্মখনত বেলেগ এটা বস্তু চাইছে, মই ফিল্মখনত এটা বেলেগ চাইড দেখিছো, বেলেগ এজনে বেলেগ এটা চাইড দেখিছে। চ' চবৰে তেনেকুৱা মানে থিংকিঙৰ ভেৰিয়েশ্যন থাকিব পাৰে ন। চ' তেনেকুৱা চিম্পলি তেনেকে বুজি ল'ম যে কোনো এটা বস্তু মানে একদম কমপ্লিট সত্য নহয়, পূৰ্ণ সত্য নহয়, তাৰ বহুতকেইটা চাইড থাকিব পাৰে। সেইটোৱে কৈছে যে ইট টিচেছ দেট ট্ৰুথ কেন হেভ মেনি or multiple aspects and perspective, a core principle of Jainism. So বুদ্ধিজিমতো আমি বুদ্ধিজিমৰ যদি প্ৰিন্সিপল চাওঁ, তাৰে আমি কি পাইছিলো? নোবেল ট্ৰুথ পাইছিলো 4টা, 8 ফল্ড পাথৰ কথা কৈছিলো, হয় নে নহয়? মনত আছেনে? মনত থাকিলে ভাল, যদি মনত নাই পৰা আকৌ এবাৰ চাই ল'ব। চ' বুদ্ধিজিমে আনেকান্তবাদৰ কথা নকয়, শিখিজিমেও নকয় আনেকান্তবাদৰ কথা। আৰু বৈষ্ণৱিজিমে হিন্দুইজিমক ফ'কাছ কৰে, স্পেচিয়েলি দ্য ডিভোশ্যন টু বিষ্ণু। চ' ইট ইজ অলছ' নট ৰিলেটেড টু আনেকান্তবাদ। ঠিক আছে, অ'কে। কি কৈছে? এক পাক্ষিকতা বা বহুমুখী সত্য কথা কৈছে। চ' এই যদি পাৰ্টিকুলাৰ ৱৰ্ডটো আহে, বহুত একদম হেভি ৱৰ্ড এনেকে দেখি যায়, ভয় খাই নাযাব। ষ্টেটমেণ্টটো যদি এনেকে দিয়ে এক পাক্ষিকতা বা বহুমুখী সত্য, যদি ডাইৰেক্ট অনেকান্তবাদ বুলি নিদিয়ে তেনেকেওতো দি দিব পাৰে ন, কনফিউজ কৰিবৰ কাৰণে। এক্সামিনাৰেতো কনফিউজ কৰিবই পাৰে, কৰেই তেনেকে। চ' যে এইটো কাৰ লগত ৰিলেটেড? চ' মানে ৱৰ্ডটো দেখি ভয় খাই নাযাব, ইটছ ৰিলেটেড টু জৈনিজিম। ঠিক আছে, বৌদ্ধ ধৰ্মই 4টা নোবেল ট্ৰুথ, যিটো আৰ্য সত্য বুলি কৈছে, অষ্টাংগিক মাৰ্গ মানে 8 ফল্ড পাথ, অনেকান্তবাদৰ ওপৰত গুৰুত্ব নাই দিয়া। শিখে এক অংকাৰ বা এজন ঈশ্বৰৰ কথা কয়। শিখ ধৰ্মৰ কি কয়, শিখৰ এই গান যে ভগৱানক যে মনত পেলাই যে গাইছে, বৰ সুন্দৰ লাগে ন সুৰটো শুনিবলৈ। শুনিছেনে? কোনোবা শিখ মানুহে চাই আছে নেকি বাৰু ভিডিঅ'টো? আৰু বৈষ্ণৱ ধৰ্মত ভগৱান বিষ্ণুৰ প্ৰতি গুৰুত্ব দিয়া হয়, যেনেকে শৈৱ ধৰ্মত শৈৱিজিমত শিৱজীৰ প্ৰতি বা শিৱৰ প্ৰতি। অ'কে, চ' নেক্সট কুৱেশ্যন। কি কৈছে? হাউ মেনি অফ দ্য ফলোইং পেয়াৰ্ছ আৰ কাৰেক্টলি মেটচ?
চ' কওকচোন এইটো কি হ'ব? ইজি হয়। লোথালটোতো ভুল নহয়, কাৰণ লোথালৰ ওপৰত আমি ডকিয়াকে 3-4মান কুৱেশ্যন অলৰেডি পঢ়িছোঁ। চ' লোথাল ইজ ৰিলেটেড টু ডকয়াৰ্ড। যদি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ডকয়াৰ্ডৰ কথা মনত আহে তো লোথালৰ কথা মনত ৰাখিব। ঠিক আছে, অ'কে। চ' কি হ'ব ইয়াৰ এনচাৰটো? পিছে কেইটা পেয়াৰ শুদ্ধ সুধিছে ন? লোথাল এনচিয়েণ্ট ডকয়াৰ্ড, এইটো গম পাইছোঁ, এইটো শুদ্ধই হ'ব। সাৰনাথ পাছ চাৰ্মন অফ বুদ্ধ, হয়নে? হয়, যিটো আমি কি বুলি কয় ধৰ্মচক্ৰ প্ৰৱৰ্তন। ৰাজগীৰ লাইন কেপিটেল অফ অশোকা দি গ্ৰেট, হয় জানো? নহয়। অশোকা দি গ্ৰেটৰ লাইন কেপিটেল কি আছিলে? সাৰনাথ। ৰাজগীৰটো মাগধৰ ৰাজধানী আছিলে ন? নালন্দা চিট অফ বুদ্ধিষ্ট লাৰ্ণিং। য়েছ, নালন্দা ইউনিভাৰ্চিটি বুদ্ধিষ্ট লাৰ্ণিঙৰ চিট অফ বুদ্ধিষ্ট লাৰ্ণিং, মানে বুদ্ধিষ্ট লাৰ্ণিং শিকাইছিলে, বুদ্ধিষ্ট শিক্ষা দীক্ষা তাত প্ৰদান কৰা হৈছিলে, হয় নে নহয়? ডকয়াৰ্ড, সাৰনাথ, য়েছ, নো, নালন্দা, য়েছ। তো কেইটা যোৰা শুদ্ধ হ'ল? 3টা। চ' এনচাৰটো কি হ'ব? 3 pairs, হয় নে নহয়? আজিকালি APSCটো ইমান ডাইৰেক্ট আপুনি এলিমিনেশ্যন মেথড ট্ৰাই কৰি চব কুৱেশ্যনে এনচাৰ কৰিম বুলি ভাবিলে কিন্তু নহ'ব। কেতিয়াবা একদম একজেক্টলি সুধি দিয়ে, যেনেকে এইকেইটা আছে, এইকেইটা তাৰমানে কি এলিমিনেশ্যন মানে হেৰি কৰিব, কিন্তু আপুনি যদি নাজানে তো কেনেকে কৰিব? সেইকাৰণে পঢ়িব, প্ৰেক্টিচ কৰি থাকিব, ডেইলি পঢ়ি থাকিব, ৰিভাইজ কৰাটো দৰকাৰী। ইয়াতে এক্সপ্লেনেশ্যনখিনি দি দিছে, এবাৰ চাই লওক, ঠিক আছে? হ'ব, অ'কে। ইয়াতে অলৰাইট, পঢ়ি দিবতো নালাগে চাগে, গম পাইছে ন? অ'কে, চ' ইমানখিনি আছিলে আমাৰ টোটেল PYQs। চ' বহুত বেছি টান নহয়, য'ৰে নহওক আমি যদি বস্তুখিনি জানো ভালকে, তো তেতিয়া আমি যিকোনো ধৰণৰ PYQs MCQs এটেম্প কৰিব পাৰিম, আৰু এক্সামতো অলমষ্ট এনেকুৱা ধৰণে আহিব, এনেকুৱা ৰকেট চাইন্স নাহে। যদি আপুনি পঢ়িছে, ভালদৰে ৰিভিজন কৰিছে, আপোনাৰ ৰাডাৰৰ ভিতৰতে থাকিব গোটেই বস্তুখিনি। চ' টেনশ্যন নল'ব, ঠিক আছে? চ' আশা কৰোঁ PYQsখিনি ডিছকাশ্যনৰ পৰা আপোনালোকৰ লাভ হ'ব, আৰু আকৌ নিজেও এটেম্প কৰি চাব। অ'কে, চ' ইয়া, থেংক ইউ।